নমস্কাৰ তক্ষশিলা স্কুল অফ সিভিল সাৰ্ভিসেছলৈ পুনৰবাৰ স্বাগতম জনাই আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছো এপিএসসি প্ৰিলিমছত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নসমূহ আমি প্ৰথম প্ৰশ্নটিলৈ আগবাঢ়িছো প্ৰথম প্ৰশ্নটি হৈছে আইডেন্টিফাই দা কাৰেক্ট ষ্টেটমেন্ট ফ্ৰম দা ফলোইং ইয়াত আমি প্ৰশ্নটি সুধিছে যে ওজন লেয়াৰৰ ওপৰত আপোনালোকে নিশ্চয় জানে আমাৰ বায়ুমণ্ডলত ওজন লেয়াৰৰ কিমান এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আমি কাৰেক্ট আনসাৰটো আমি সন্নিবিষ্ট কৰিছো ডি ইজ দা কাৰেক্ট আনসাৰ অৰ্থাৎ ইয়াত থকা প্ৰত্যেকটো ষ্টেটমেন্ট কাৰেক্ট হয় আমি কিছুমান ইম্পৰ্টেন্স পইণ্টস কিছুমান আমি ইয়াতে সন্নিবিষ্ট কৰিছো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এখন স্ক্ৰিনশ্বট লৈ লওক যাতে পাছত আপোনালোকে নোট ডাউন কৰিব পাৰিব আমি দ্বিতীয়টি প্ৰশ্নটিলৈ আগবাঢ়িছো আইডেন্টিফাই দা কাৰেক্ট ষ্টেটমেন্ট ফ্ৰম দা ফলোইং ইয়াত আমাৰ প্ৰশ্নটি সোধা হৈছে কাঞ্চন আৰ্মাৰৰ ওপৰত কাঞ্চন আৰ্মাৰ কোনে ডেভেলপ কৰিছিলে ইয়াত আমি আনসাৰটি ইয়াত সন্নিবিষ্ট কৰিছো ডি ইজ দা কাৰেক্ট আনসাৰ অৰ্থাৎ কাঞ্চন আৰ্মাৰ ডেভেলপ কৰিছিলে আমাৰ ইণ্ডিয়া ভাৰতবৰ্ষে ডেভেলপ কৰিছিলে আমি ইয়াৰে কিছুমান ইম্পৰ্টেন্ট পইণ্ট কিছুমান আমি ইয়াতে সন্নিবিষ্ট কৰিছো কাঞ্চন আৰ্মাৰ ওপৰত আছে আপোনালোকে এখন স্ক্ৰিনশ্বট লৈ ল'ব পাছত আপোনালোকে নোট ডাউন কৰিব পাৰিব তো ধন্যবাদ জ্ঞাপন কৰিছো আগৰ ভিডিঅ' কেইটামানতো আপোনালোকে সহায় জনাইছিলে তাৰ বাবে ধন্যবাদ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ফেসবুক আৰু ইনষ্টাগ্ৰাম ফলো কৰিব আৰু ইয়াৰ পিডিএফ যদি আপোনালোকক প্ৰয়োজন হয় তেনেহলে আমাৰ টেলিগ্ৰাম চেনেলটোত ভিজিট কৰিব ধন্যবাদ